মামুন চেতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ দলৰ ভিক্সত ভাৰত বিল্লাথনৰ অধীনত এটি ক্ষেত্ৰ ভিত্তিত অধ্যয়ন কৰিব আহিছোঁ। বালিজান পানীয়েৰা গাঁৱৰ শ্ৰীযুত ভৱেশ গণ্ডিয়া দেৱৰ ঘৰত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত যোগ্য তথা বঞ্চিত হিতাধিকাৰীসকলৰ লগত মত বিনিময় কৰিবলৈ উপস্থিত হৈছোহি। এই বিষয়ত তেওঁৰ পৰা কিছুমান কথা জানিবলৈ আহিছোঁ। ভাৰত চৰকাৰে পৰিণত কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা নামৰ আঁচনিখনৰ কথা আপুনি জানেনে? আপুনি এই PMAY আঁচনিৰ যোগেদি আবেদন কৰিছিলনে? কৰিছিলোঁ। কিয় অনুমোদন কৰিব? যদি কৰিছিল কিয় অনুমোদন জনোৱা নহয়? এই বিষয়ে কিবা জানিছিল নেকি? জনোৱা হৈছিল। আপুনিতো এগৰাকী আৰ্থিকভাৱে পিছপৰা লোক। সেইফালৰ পৰা আপুনি আভাসগ্ৰস্ত পাবৰ বাবে যোগ্য। এই বিষয়ত আপুনি কাক লগ কৰিছে? বিধায়কক লগ কৰিছিলোঁ, ৱাৰ্ডক লগ কৰিছিলোঁ, বিডিঅ'ক লগ কৰা হৈছিল আৰু এনেকৈ গাঁওবুঢ়াকো জনোৱা হৈছিল। কৰিম।